নমস্কাৰ সুপ্ৰভাত জনাই আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে এয়া মই যাব ওলাইছোঁ মন্দিৰলৈ। শাওণ মাহ চলি আছে, তাতে আজি সোমবাৰ। শাওণ মাহত বোলে শিৱ বাবাক সন্তুষ্ট কৰিলে সকলো মনৰ কামনা পূৰণ হয়। প্ৰত্যেক বছৰে যাওঁ, এইবছৰ এয়া আজি যাব ওলাইছোঁ। যিহেতু ভিডিঅ'ত মই দেখুৱাইছিলোঁ অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে, আজিও মই তালৈ যাব ওলাইছোঁ। পালোহি মন্দিৰ, ভক্তৰ সমাগম, দীঘলীয়া শাৰী, সুন্দৰ পৰিৱেশ। যি ভক্তই ধূপ চাকি জ্বলাই বাবাক মূৰ দোৱাই আশীৰ্বাদ ল'লে তেওঁলোক উভতি আহিছে। আমি এইদৰে শাৰী পাতি থাকোঁতে মনত পৰিলে একপি ফটো তুলি লওঁ চিনস্বৰূপে। মই লৈ যোৱা বন্তি গছ জ্বলাই বাবাৰ ওচৰত মূৰ দোৱালোঁ। গাখীৰ লৈ গৈছিলোঁ, ইয়াতে অৰ্পণ কৰিছোঁ, সকলো ভক্তই কৰিছে। আকৌ পালোহি মোৰ দীঘলীয়া শাৰীত, যিহেতু শৰাই নিয়া হৈছিল, শৰাই কাৰণে শাৰী পাতিব লগা হৈ মোৰ লগতে অইন ভক্তও এইদৰে শাৰী পাতি আছে, অহা আহিছে, যোৱা গৈছে। আহি পালোহি এই স্থানত, ইয়াতে শৰাইখন অৰ্পণ কৰা হয় আৰু লগতে অৰিহণাসমূহ দিয়া হয়। ओम त्र्यंबकं सदाशिवगन्धिं पुष्टिवर्धनम् उर्वारुकमिव वन्देना मित्रमक्षितममृतं वन्देना मित्रमक्षितममृतं। যে আপোনালোক প্ৰত্যেকজন মন্দিৰৰ আজি গতিকে আপোনালোকৰ মন এয়া ভিতৰৰ পৰিৱেশ মই আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ। দীঘলীয়া শাৰী থকাৰ উপৰিও এয়া ভিতৰত ভক্তৰ সমাগম। বাবাৰ ভক্ত যে কিমান আছে ইয়াতেই অনুমান কৰিব পাৰি। যিসকল ভক্তই আহিব পৰা নাই, কিছু অসুবিধা, সেই ভক্তই অনলাইন যোগেদিও আশীৰ্বাদ ল'ব পাৰিব। ইউটিউব বা ফেচবুকত অগ্নিনাভ শিৱ মন্দিৰ বুলি চাৰ্চ কৰিলে সকলো পাব। এই সুবিধা আছে, আইগৰাকীয়ে এই সুবিধাসমূহ ভক্তক দিছে। এতিয়া আইগৰাকীয়ে এগছি বন্তি অৰ্পণ কৰিব সকলো ভক্তৰ হৈ। যিহেতু প্ৰত্যেকৰে দিবলৈ অসুবিধাৰ কাৰণে এগছি বন্তিয়ে প্ৰত্যেক দিনাখনিয়ে অৰ্পণ কৰে। এতিয়া পূজাভাগ আৰম্ভ হ'ব। পজ্জলসমূহ ভক্তৰ বাবে এইদৰে আগবঢ়াই দিয়ে ল'বৰ বাবে। ওচৰ চুবুৰীয়াৰ ভক্তৰ লগতে বহুতো দূৰ দূৰণিৰ পৰা ভক্তসকল আহিছে। এজন ভক্তই কাৰ্বি আংলং জিলাৰ বৈঠালাংচুৰ পৰা 6 দিন খোজকাঢ়ি আহি বাবাক দৰ্শন কৰেহি। বাবাৰ ওচৰত মূৰ দোৱাই আশীৰ্বাদ বিচাৰি। তেওঁ এক আশ্চৰ্য শক্তি আছে মনত, বল আছে, সাহস আছে। তেখেতক মই মোৰ ফালৰ পৰা মই ইয়াতেই প্ৰণাম জনাইছোঁ, আৰু যাতে তেখেত বল পাওক, শক্তি পাওক, আগুৱাই যাওক। শেষত মোৰ এই প্ৰসাদ ভাগ গ্ৰহণ কৰি ল'লোঁ। পুনৰবাৰ মই বাবাক ইয়াৰ পৰাই মূৰ দোৱাই ল'লোঁ। ধন্যবাদ।